পঞ্চম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ দেওবানী সংস্কৃতৰ ষষ্ঠ পাঠ সুভাষ চিতানীৰ বিষয়ে আলোচনা কৰিম। তোমালোকে অতি মনোযোগেৰে আৰম্ভণিৰ পৰা শেষলৈকে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। সুভাষ চিতানী। আত্মাৰ্থম জীৱ লোকেস্মিন কো ন জীৱতি মানৱঃ পৰম পৰোপকাৰাৰ্থম য়ো জীৱতি স জীৱতি। কাব্যশাস্ত্ৰ বিনোদেন কালো গচ্ছতি ধীমতাম ব্যসনেন চ মূৰ্খানাম নিদ্ৰয়া কলহেন वा দুৰ্জন প্ৰিয়বাদী চ নৈতৎ বিশ্বাসকাৰণম মধুতিষ্ঠতি জীৱাগ্ৰে হৃদয়েতু হলাহলম নাভিষেকো ন সংস্কাৰো সিংহস্য ক্রিয়তে মৃগৈ বিক্রমার্জিত রাজ্যস্য স্বয়মেব মৃগেন্দ্রতা বরমেকো গুণী পুত্র ন স মূর্খ সতৈরপি এক চন্দ্রস্তমোহন্তি ন স তারা গণৈরপি ন তহং কাময়ে রাজ্যম ন স্বর্গম না পুনর্ভবম কাময়ে দুঃখ তপ্তানাম প্ৰাণী নামৰ্তি নাশনম। এতিয়া এই প্ৰত্যেকটো শ্লোকৰ অসমীয়ালৈ ভাঙনি আৰু শব্দাৰ্থখিনি মই বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে মনোযোগ দি আকৌ এবাৰ ভালকৈ শুনিবা। ইয়াত আছে আত্মাৰ্থম জীৱ লোকেস্মিন কো ন জীৱতি মানৱঃ পৰম পৰোপকাৰাৰ্থম য়ো জীৱতি স জীৱতি। ইয়াত শব্দাৰ্থখিনি দিয়া আছে, তোমালোকে নিজে ভালকৈ চাবা। দিয়া আছে। ইয়াৰ সৰল অৰ্থ হৈছে যে এই সংসাৰত নিজৰ স্বাৰ্থৰ বাবে কোন মানুহে জীয়াই নাথাকে, সকলোৱেই জীয়াই থাকে। কিন্তু যিজন ব্যক্তিয়ে আনৰ উপকাৰৰ বাবে নিজৰ জীৱন নিৰ্বাহ কৰে তেওঁৰ জীৱনহে প্ৰকৃত জীৱন। ইয়াত বিশ্লেষণ দিছোঁ যে এই শ্লোকটোৱে মানৱ জীৱনৰ প্ৰকৃত উদ্দেশ্য দাঙি ধৰিছে। কেৱল নিজৰ খোৱা বোৱা আৰু সুখৰ বাবে জীয়াই থকাটো সাধাৰণ জীৱ জন্তুৰো প্ৰবৃত্তি। কিন্তু মানুহ হিচাপে আমাৰ জীৱন তেতিয়াহে সাৰ্থক হয় যেতিয়া আমি নিস্বাৰ্থভাৱে সমাজৰ আৰু আনৰ মংগলৰ বাবে কাম কৰোঁ। পৰোপকাৰেই হৈছে শ্ৰেষ্ঠ ধৰ্ম। দ্বিতীয় শ্লোকটো আছে কাব্যশাস্ত্ৰ বিনোদেন কালো গচ্ছতি ধীমতাম ব্যসনেন চ মূৰ্খানাম নিদ্ৰয়া কলহেন वा। বাকী অৰ্থখিনি দিয়া আছে, তোমালোকে এটা এটাকৈ চাবা। সৰল অৰ্থ যে জ্ঞানী লোকসকলে নিজৰ সময়বোৰ সৎ গ্ৰন্থ কাব্য আৰু শাস্ত্ৰ আদি অধ্যয়নৰ আনন্দত অতিবাহিত কৰে। আনহাতে মূৰ্খ বা অজ্ঞানী লোকসকলে নিজৰ সময়বোৰ বেয়া অভ্যাস, টোপনি বা আনৰ লগত কাজিয়া কৰি নষ্ট কৰে। ইয়াৰ বিশ্লেষণ যে ইয়াত জ্ঞানী আৰু মূৰ্খৰ মাজৰ মূল পাৰ্থক্যটো তেওঁলোকৰ সময় পৰিচালনা, টাইম মেনেজমেণ্ট জৰিয়তে বুজোৱা হৈছে যে সময় অমূল্য। এজন বিবেকবান মানুহে সময়ৰ সৎ ব্যৱহাৰ কৰি জ্ঞান বৃদ্ধি কৰে, য'ত এজন মূৰ্খ মানুহে এলেহুৱা স্বভাৱ আৰু ধ্বংসাত্মক কামত সময় অপচয় কৰে। 3 নম্বৰ শ্লোক দুৰ্জন প্ৰিয়বাদী চ নৈতৎ বিশ্বাস কাৰণম মধুতিষ্ঠতি জীৱাগ্ৰে হৃদয়তু হলাহলম। এই শ্লোকটোৰ মাধ্যমত দুষ্ট লোকৰ মিঠা কথা কোৱা আছে। এটা শব্দৰ অৰ্থ তোমালোকে ইয়াৰ পৰা লিখি ল'বা। সৰল অৰ্থ হৈছে ইয়াত দুষ্ট লোকে যদি মিঠা কথাও কয় তথাপিও তেওঁক কেতিয়াও বিশ্বাস কৰিব নালাগে, কিয়নো তেওঁলোকৰ জিভাৰ আগত মৌৰ দৰে মিঠা কথা থাকে যদিও অন্তৰত ভয়ংকৰ হলাহল অৰ্থাৎ বিষ সোমাই থাকে। বিশ্লেষণ
বাহ্যিক আৱৰণ চাই মানুহৰ প্ৰকৃত চৰিত্ৰ বুজা নাযায়। এজন প্ৰতাৰকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সদায় মিঠা কথাৰে মানুহক আকৰ্ষণ কৰে। সেয়ে মিঠা কথাত ভুল নগৈ মানুহৰ অন্তৰ্নিহিত উদ্দেশ্য বুজিবলৈ চেষ্টা কৰাটো এক গুৰুত্বপূৰ্ণ জীৱন দৰ্শন। 4 নম্বৰ শ্লোক, নাভিষেকো ন সংস্কাৰঃ সিংহস্য ক্ৰিয়তে মৃগৈ বিক্ৰমাৰ্জিত ৰাজ্যস্য স্বয়মেৱ মৃগেন্দ্ৰতা। অৰ্থ, ইয়াৰ সৰল অৰ্থ, হাবিৰ জীৱ জন্তুবোৰে একগোট হৈ সিংহক ৰজা পাতিবলৈ কোনো ৰাজ্যাভিষেক নকৰে। সিংহই নিজৰ শক্তি, সাহস আৰু পৰাক্ৰমেৰে নিজেই বনাঞ্চলৰ ৰজা হিচাপে নিজৰ স্থান দখল কৰে। বিশ্লেষণ, যে প্ৰকৃত নেতাই আনৰ নিযুক্তি বা স্বীকৃতিৰ বাবে অপেক্ষা নকৰে। যাৰ নিজৰ যোগ্যতা, সাহস আৰু কৰ্ম স্পৃহা আছে, তেওঁ সমাজত নিজেই উচ্চ স্থান লাভ কৰে। কৰ্ম আৰু যোগ্যতাই হৈছে প্ৰকৃত পৰিচয়, নাম বা উপাধি নহয়। 5 নম্বৰ শ্লোক আছে, বৰমেক গুণী পুত্ৰ ন চ মূৰ্খ সতৈৰপি এক চন্দ্ৰস্তমো হন্তি ন চ তাৰা গণৈৰপি। বৰমেক, এইজনাই শ্ৰেষ্ঠ। তোমালোকে চাই ল'বা। সৰল অৰ্থ আছে, এশ মূৰ্খ আৰু গুণহীন পুত্ৰ থকাতকৈ এজন গুণৱান পুত্ৰ থকাই বহুত ভাল। যিদৰে আকাশত থকা লাখ লাখ তৰাই পৃথিৱীৰ আন্ধাৰ আঁতৰাব নোৱাৰে, কিন্তু মাত্ৰ এটা চন্দ্ৰই গোটেই পৃথিৱী পোহৰাই তুলিব পাৰে। বিশ্লেষণ, এই শ্লোকত পৰিমাণতকৈ গুণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। জ্ঞানহীন বিশাল জমাৱতকৈ এজন জ্ঞানী আৰু সৎ ব্যক্তি সমাজৰ বাবে বেছি উপকাৰী। এজন সৎ সন্তানে গোটেই বংশৰ নাম উজ্বলাব পাৰে। 6 নম্বৰ শ্লোক, ন ত্বহং কাময়ে ৰাজ্যম ন স্বৰ্গম না পুনৰ্ভৱম কাময়ে দুঃখতপ্তানাম প্ৰাণীনামাৰ্তি নাশনম। ন ত্বহং কাময়ে, মই কামনা নকৰোঁ, ৰাজ্য। বাকীখিনি তোমালোকে চাই লিখি ল'বা বহীত। সৰল অৰ্থ, মই ঈশ্বৰৰ ওচৰত বিশাল ৰাজ্য নিবিচাৰোঁ। মই স্বৰ্গ বা মুক্তি পাবলৈকো ইচ্ছা নকৰোঁ। মই কেৱল এটাই প্ৰাৰ্থনা কৰোঁ, যাতে সংসাৰত দুখ আৰু যন্ত্ৰণাত কষ্ট পাই থকা প্ৰাণীসমূহৰ দুখ দূৰ কৰিব পাৰোঁ। বিশ্লেষণ, এইটো ভাৰতীয় দৰ্শনৰ এক সৰ্বোচ্চ পৰ্যায়ৰ প্ৰাৰ্থনা। সাধাৰণতে মানুহে ঈশ্বৰৰ ওচৰত ধন সম্পত্তি বা মৰাৰ পিছত স্বৰ্গ বিচাৰে, কিন্তু এজন প্ৰকৃত সাধু বা মহান ব্যক্তিয়ে নিজৰ মুক্তি লৈকো ভ্ৰক্ষেপ নকৰে। তেওঁৰ একমাত্ৰ লক্ষ্য হৈছে আৰ্তজনৰ সেৱা আৰু জীৱ জগতৰ কল্যাণ। আজিৰ ভিডিঅ'ত শ্লোক আৰু অৰ্থখিনি দিয়া হ'ল। তোমালোকে গোটেইখিনি কেনেকুৱা পালা কমেণ্টত জনাবা। নমো নমঃ।